Hello students. So, তোমালোকক মই মোৰ প্ৰথম ক্লাছলৈকে স্বাগতম জনাইছো। তো আমি মই তোমালোকক পঢ়াম ম্যাথছ। তো তোমালোকে সবেই জানা যে আমি CW এটা কোচিং কৰি আছো যেটো আমাৰ দিছপুৰ নাৰ্সিং ইনষ্টিটিউটৰ পৰা হ'ব। তো হেতু অনলাইন ক্লাছ হ'ব আৰু তোমালোকে হেতু তোমালোকৰ হেতুৰ কাৰণে মই তোমালোকক ম্যাথছ পঢ়াম। তো মই পঢ়ুৱাৰ আগতে মই তোমালোকক কিছু কথা ক'ব বিচাৰিছো। তো প্ৰথম কথাটো হৈছে যে তোমালোকে যেতিয়া মানে ধৰা এতিয়া অনলাইন হ'ব ক্লাছটো তো তোমালোকে যাতে ক্লাছটো ভালকে মেইনটেইন কৰা যে মানে যেটো টাইমত ক্লাছ আছে হেতু টাইমতে যাতে ক্লাছটো কৰা আৰু যদি তোমালোকে তেনেকে ক্লাছটো নকৰা তেতিয়া মানে তোমালোকৰ ম্যাথছ বুজি পাওঁতে অলপ টান হ'ব। তো তোমালোকৰ সাপোজ তোমালোকে এতিয়া হাই সেকেন্ডাৰী দিছা কিন্তু তোমালোকৰ এতিয়া মানে 8 9 10 তেনুকা মানে ক্লাছৰ লগত মানে এতিয়া ৰিলেশনটো অলপ কম কিন্তু মই তোমালোকক এনেকে পঢ়াম যাতে তোমালোকৰ সেই কনসেপ্টটো যেটো তোমালোকৰ আগতে আছিল বা এতিয়া তোমালোকে ধৰা অলপ পাহৰিছা তো হেতু বস্তু যাতে তোমালোকৰ মানে ক্লিয়াৰ হয় আৰু যেটো তোমালোকে CW কোচিংৰ কাৰণে গৈ আছা হেতু যাতে তোমালোকে ভালকে ক্র্যাক কৰিব পাৰা। তো তাৰ কাৰণে তোমালোকে এটা কাম কৰিব লাগিব ভিডিও কেটা ভালকে চাব লাগিব যিখিনি আমাৰ স্টাডি মেটেৰিয়েল দিয়া হ'ব যিখিনি আমাক মানে পঢ়ুৱা যাব তোমালোকক সেইখিনি যাতে তোমালোকে ভালকে পঢ়া মানে টাইমলি পঢ়া। আকৌ বা এনুকা হ'ব নালাগিব যে মানে ক্লাছটো চলি আছে তুমি কিবা বেলেগ কাম কৰি আছা তুমি ক'বাত ফুৰিব গৈ আছা তুমি ক'বাত বাইকেৰে গৈ আছা তেনুকা হলে নহব। যেতিয়া ক্লাছ থাকে তেতিয়া ভালকে নিজৰ বহি লবা কিতাপ লবা নিজৰ কলম লবা ভালকে যাতে পঢ়া হেতু টাইমত এনে টাইমটো যাতে ওয়েষ্ট নকৰা। তো মই তোমালোকক পঢ়াম ম্যাথছ। তো ম্যাথছৰ মই তোমালোকক পঢ়াম ফাৰ্ষ্টতে ৰেশনেল নাম্বাৰ। ৰেশনেল নাম্বাৰ বা যাক আমি অসমীয়া পৰিমেয় সংখ্যা বুলিও কওঁ বা অসমীয়াত আমি কম পৰিমেয় সংখ্যা। এতিয়া প্ৰথম কথাটো হ'ব যে পৰিমেয় সংখ্যা বা ৰেশনেল নাম্বাৰ মানে কি হয়। তো প্ৰথমতে আহিব যে পৰিমেয় সংখ্যা মানে আমি কি বুলি কম। তো কি হ'ব the number which can be written in the form of p by q, where p and q are integers but q equal not 0 are called rational number. তো ইয়াতে হয়তো তোমালোকৰ এটা প্ৰবলেম হ'ব পাৰে যে কোনোবা ইংলিশ মিডিয়ামৰ হ'ব পাৰা বা কিছুমান আসামিজ মিডিয়ামৰ হ'ব পাৰা। তো তাৰ কাৰণে তোমালোকৰ সুবিধাৰ্থে মই তোমালোকক এটা PDF মানে সেন্ড কৰি দিম আমাৰ টেলিগ্ৰাম গ্ৰুপত যাতে তোমালোকে অসমীয়া মিডিয়ামতো নোটছখিনি পোৱা আৰু ইংলিশ মিডিয়ামতো পোৱা যাৰ কাৰণে তোমালোকৰ প্ৰবলেম নহয় আৰু। তো এতিয়া rational number বা পৰিমেয় সংখ্যা the number which can be written in the form of p by q মানে যেটো সংখ্যা আমি p by q আৰ্হিত লিখিব পাৰো মানে যেটোক আমি হয়তো ভগ্নাংশ বুলিও কওঁ মানে যেটো p by q আৰ্হিত আমি লিখিব পাৰো কিন্তু যত মানে q equal not 0 মানে q টো কেতিয়াও 0 হ'ব নোৱাৰে। তো তেনুকা সংখ্যা বিলাকক আমি কি কম ৰেশনেল নাম্বাৰ বা পৰিমেয় সংখ্যা।
ঠিক আছে বুজি পাইছা এইখিনি তো তাৰ পাছত আমি এতিয়া আমি কিছুমান এক্সাম্পল চাব পাৰো যেনে ফৰ এক্সাম্পল কি হ'ব পাৰে যেটো সংখ্যাক আমি p/q আহিত লিখিম যেনে 3/4 সাপোজ ধৰি লোৱা 3/4 এটা কি হ'ব পৰিমেয় সংখ্যা বা ৰেশনেল নাম্বাৰ য'ত q কেতিয়াও 0 হ'ব নোৱাৰে বা সাপোজ ধৰি লোৱা 1/2 হেতু এটা পৰিমেয় সংখ্যা হ'ব পাৰে বা 7/8 এইবিলাক এটা পৰিমেয় সংখ্যা হ'ব পাৰে কিন্তু যদি তোমাক দিয়া থাকে যে 3/0 তেতিয়া এটো কেতিয়াও পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ এটো মানে কি হ'ব ইনফিনিটি বা নট ডিফাইন্ড যেটো আমি ডিফাইন কৰিব নোৱাৰো তো এটো কেতিয়াও এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে পৰিমেয় সংখ্যা হ'বৰ কাৰণে সদায় q টো এটা মানে q টো কেতিয়াও 0 হ'ব নোৱাৰে q কেতিয়াও 0 হ'ব নোৱাৰে q ইকুৱেল নট 0 তো ইয়ালৈকে সাগে তোমালোকে বুজি পাইছা নেক্সট তোমালোকে জানিব লাগিব যে পৰিমেয় সংখ্যা আমি দুটা ভাগত লিখিব পাৰো বা পৰিমেয় সংখ্যাৰ সদায় দুটা ভাগ থাকে তাৰে প্ৰথমটো হ'ব পজিটিভ rational number আৰু next to হ'ব negative rational number বা অসমীয়াত আমি পজিটিভ ৰেশনেল নাম্বাৰ হেতু কম যে ধনাত্মক পৰিমেয় সংখ্যা আৰু যদি আমি নেগেটিভ ৰেশনেল নাম্বাৰটোক অসমীয়াত কম ঋণাত্মক পৰিমেয় সংখ্যা তো এতিয়া কথাটো হ'ব যে পজিটিভ ৰেশনেল নাম্বাৰ মানেনো কি তো আমি ক'ব পাৰো যে পজিটিভ ৰেশনেল নাম্বাৰ কি হ'ব যে যদি if p and q are both positive or both negative then the rational number p/q where q equal not 0 is called positive rational number তো কি হ'ব যেটো আমি কম পজিটিভ ৰেশনেল নাম্বাৰ বা ধনাত্মক পৰিমেয় সংখ্যা হেতুক আমি কি বুলি কম যে if যদি p and q are both positive and both negative মানে যদি p আৰু q দুয়োটা পজিটিভ বা দুয়োটা যদি নেগেটিভ হয় তেতিয়া সেই তেতিয়া মানে p/q আৰ্হি ৰেশনেল নাম্বাৰ বিলাকক কি ক'ব পজিটিভ ৰেশনেল নাম্বাৰ বুজি পাইছা যদি দুয়োটা পজিটিভ বা হয়তো দুয়োটা পজিটিভ বা দুয়োটা নেগেটিভ হ'ব লাগিব তেতিয়া কি কম আমি হেতু পজিটিভ ৰেশনেল নাম্বাৰ যদি তাৰে আমি এক্সাম্পল চাও এক্সাম্পলত আমি চাব পাৰো যে যেটো পজিটিভ ৰেশনেল নাম্বাৰ আছে তাৰে এক্সাম্পলত কি হ'ব পাৰে যে যদি আমি সাপোজ লও 3/4 হেতু এটা কি হ'ব পজিটিভ ৰেশনেল নাম্বাৰ কাৰণ কিউৰ আগতো পজিটিভ আছে আৰু
p ৰ আগতো পজিটিভ আছে আকৌ যদি আমি লও যে -1/-2 হেতু এটা কি হ'ব পাৰে পজিটিভ ৰেশনেল নাম্বাৰ বা ধনাত্মক পৰিমেয় সংখ্যা কাৰণ দুইটাৰ আগতে মাইনাস আছে মানে মাইনাস মাইনাস কাটা গৈ পেলাই আলটিমেটলি প্লাসে হ'ব তো হেতুক আমি কি কম পজিটিভ ৰেশনেল নাম্বাৰ বা ধনাত্মক পৰিমেয় সংখ্যা ঠিক আছে তো এতিয়া এটা হল এইটো হল তো সেকেন্ডত আমি চাব লাগিব যে নিগেটিভ ৰেশনেল নাম্বাৰ নিগেটিভ ৰেশনেল নাম্বাৰত আকৌ কি আহিব যে যে if any of p and q is positive if any of p and q is positive and other is negative then the rational number p by q where q equal not 0 is called negative rational number তো নিগেটিভ ৰেশনেল নাম্বাৰ বা নিগেটিভ মানে ঋণাত্মক পৰিমেয় সংখ্যা কি হ'ব যে যদি p আৰু q ৰ এটা পজিটিভ সাপোজ p টোৱে মানে পজিটিভ হ'ল সাপোজ ধৰি ললো যে p টো পজিটিভ আৰু যদি তাৰে এটা নিগেটিভ হয় সাপোজ ধৰি ললো যে q টো নিগেটিভ তেতিয়া p by q আৰ্হিৰ সংখ্যা বিলাকক কি ক'ব নিগেটিভ ৰেশনেল নাম্বাৰ বা ঋণাত্মক পৰিমেয় সংখ্যা সাপোজ ধৰি ললো যে p পজিটিভ মানে কি হ'ব পাৰে যে 3 আৰু যদি q নিগেটিভ হয় তেতিয়া কি হ'ব পাৰে -4 বা যদি সাপোজ আমি ধৰি লও যে 7/8 তাৰে যদি p টো নিগেটিভ হয় q টো পজিটিভ হয় তেতিয়াও হেতু এটা কি হ'ব নিগেটিভ ৰেশনেল নাম্বাৰ বা ঋণাত্মক পৰিমেয় সংখ্যা তো ইয়ালৈকে চাগে তোমালোকে বুজি পাইছা তো এইখিনি হ'ব তোমালোকৰ পৰিমেয় সংখ্যাৰ ওপৰত বা পৰিমেয় সংখ্যাৰ বিষয়ে তো তোমালোকক যদি অসমীয়া মিডিয়ামৰ খিনিক যদি কিবা আসামিজ নোট লাগে তেতিয়া হলে তোমালোকে হেতু টেলিগ্ৰাম চেনেলত পাই যাবা মই তোমালোকক প্ৰোভাইড কৰি দিম তো মই ভাবো যে তোমালোকৰ চাগে ইয়ালৈকে হ'ব কাৰণ এনেকুৱা নহয় যে আমি 8 9 10 গোটে কোৰ্সটো কৰি আছো আমি মানে এইটোৰ ওপৰত ফোকাস কৰিম যাতে তোমালোকে CEE এক্সামটো ক্ৰ্যাক কৰিব পাৰা এনেকুৱা নহয় যে আমি বোৰ্ডৰ তোমালোকক সবখিনিয়ে পঢ়াম আমি মানে পঢ়াম যিখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় বা যিখিনি তোমালোকক CEE এক্সামটো ক্ৰ্যাক কৰাৰ কাৰণে লাগিব ঠিক আছে তো এইখিনি হ'ব ৰেশনেল নাম্বাৰ মানে ৰেশনেল নাম্বাৰৰ ওপৰত যিখিনি তোমালোকক এক্সামৰ কাৰণে লাগিব তাৰ পাছত যদি আমি ইয়াৰ ওপৰত তোমালোকৰ MCQ চাও বা যিবিলাক মানে ধৰা যেনুকা কোৱেশ্চন তোমালোকৰ এক্সামত আহিব হেতু বস্তু যদি আমি চাও তাৰ ভিতৰত আমি ক'ব পাৰিম যে ধৰি লোৱা ফাৰ্স্ট কোৱেশ্চন বা ফাৰ্স্ট নাম্বাৰ কোৱেশ্চন হেতু কি হ'ব যে suppose a number which can be expressed p by q where
where P and Q are integers where Q equal not 0. तो is लुका जदि तुमालोकर MCQ आहे तेतिया सपोज तुमालोকক দিয়া আছে যে ফার্স্ট নাম্বার অপশন তো ধৰা তুমালোকক দিয়া আছে যে ন্যাচারাল নাম্বার বা বি টু যদি তুমালোকক দিয়া থাকে যে হোল নাম্বার বা সি যদি আমি চাও দিয়া আছে ইন্টিজার্স বা ফোর্থ ডি নাম্বার যদি আমি চাও তেতিয়া হ'ব পাৰে তেতিয়া দিয়া আছে ধৰা সাপোজ ৰেশনাল নাম্বার এতিয়া অসমীয়া মিডিয়ামৰ খিনিৰ কাৰণে মই কওঁ যে যদি তোমালোকক দিয়া থাকে যে এটা নাম্বাৰ যেটো আমি p by q আহি প্ৰকাশ কৰিব পাৰো যত q মানে 0 নহয় হেতুক আমি কি বুলি ক'ব পাৰো তোমালোকক অপচনত দিয়া আছে ন্যাচারাল নাম্বার মানে কি হ'ব বাস্তৱ সংখ্যা বা হোল নাম্বার মানে হ'ব পূৰ্ণ সংখ্যা ইন্টিজার্স মানে হ'ব অখণ্ড সংখ্যা আৰু লাষ্টৰটো হ'ব তোমালোকৰ পৰিমেয় সংখ্যা এতিয়া সাগে তোমালোকে এনসারটো বুজি পাবাই বা গম পাইছাই সাগে যিখিনি মই কলো তো তাৰ পৰা এনসারটো কি হ'ব তোমালোকৰ যে যিবিলাক সংখ্যাক আমি p by q আহি লিখিব পাৰো হেবিলাকক আমি সদায় কম যে ৰেশনাল নাম্বার বা পৰিমেয় সংখ্যা তো তোমালোকৰ এনসারটো হ'ব এইটো ৰেশনাল নাম্বার বা পৰিমেয় সংখ্যা তো এইখিনি সাগে তোমালোকে বুজি পাইছা তো নেক্সট যদি আমি নেক্সট এটা কোয়েশ্চন চাও যদি এমসিকিউ নেক্সট এটা কোয়েশ্চন চাও যে ধৰি লোৱা next 2 number question to jodi ami sao ra je a number of the form p by q is said to be a rational number if যে এটা সংখ্যা যেটো আমি p by q আহি লিখিব পাৰো যেটো এটা মানে পৰিমেয় সংখ্যা বা ৰেশনাল নাম্বার বুলি কব তো তাৰে ধৰা তোমালোকৰ অপচন দিয়া আছে যে প্ৰথম অপচনটো ধৰা তোমালোকক দিয়া আছে যে p and q are integer b হ'ব পাৰে যে p and q are integer and q equal not 0 আৰু ধৰা 3 নম্বৰ অপচনটো তোমালোকক দিব পাৰে যে p and q are integer where p equal not 0 d অপচনটো তোমালোকক দিব পাৰে যে p and q
মানে তোমালোকক দিয়া আছে যে এটা নাম্বাৰ যেটো আমি p/q আহি লিখিব পাৰো যেটো মানে আমি পৰিমেয় সংখ্যা বা ৰেশনেল নাম্বাৰ বুলি কম যত তোমালোকক দিয়া আছে যে p and q are integer b দিয়া আছে যে মানে p আৰু q এটা p and q এটা অখণ্ড সংখ্যা বা p and q are integer যত q equal not 0 মানে p আৰু q দুটা অখণ্ড সংখ্যা কিন্তু যত q 0 হ'ব নোৱাৰে এটো দিয়া আছে c দিয়া আছে তোমালোকক যে p and q are integer মানে p আৰু q দুটা অখণ্ড সংখ্যা কিন্তু যত p 0 হ'ব নোৱাৰে আৰু d নাম্বাৰটো তোমালোকক দিয়া আছে যে p আৰু q দুটা ইন্টিজাৰ মানে p আৰু q দুটা অখণ্ড সংখ্যা যত মানে p আৰু q দুটাৰ এটাও মানে দুটা 0 হ'ব নোৱাৰে তো তাৰ ভিতৰত তোমালোকে সাগে ভালকে যদি সূত্ৰত মানে কি ডেফিনিশনটো যদি ভালকে চাইছা তেতিয়া সাগে গমে পাবা যে ইয়াৰে আনসাৰটো হ'ব p and q are integer with q equal not 0 তো মই ভাবু যে তোমালোকে সাগে ইয়ালৈকে বুজি পাইছা তো তোমালোকৰ যদি কিবা নজনা বস্তু থাকে বা কিবা যদি ডাউট থাকে মোৰ ক্লাছটোৰ ওপৰত তেতিয়া তোমালোকে ইউটিউবত আমাৰ যেতিয়া ভিডিওটো আপলোড হ'ব তাৰ তলত কমেন্ট সেকশনত তোমালোকে লিখিব পাৰিবা যে কোনখিনি বুজি পোৱা নাই মই ট্ৰাই কৰিম যে তোমালোকক যাতে মই নেক্সট ক্লাছত সেইখিনি ডাউট ক্লিয়াৰ কৰি দিব পাৰো আৰু লগতে তোমালোকে যদি ভিডিওটো চলি থাকতে মানে যদি বিচাৰা যে মানে নোট লাগে তেতিয়া মোৰ ভিডিওটোৰ পৰা স্ক্ৰিনশ্বট ল'ব পাৰা বা যদি হেতুও নকৰা তেতিয়াও মই তোমালোকক টেলিগ্ৰামত পিডিএফ এটা প্ৰভাইড কৰিম আৰু তাৰ পাছতো যদি কিবা তোমালোকৰ ডাউট থাকে দেন তোমালোকে কমেন্ট সেকশনত নিশ্চয় জনাবা থ্যাংক ইউ